নমস্কাৰ স্বাগতম জনাইছো আমাৰ চেনেলৰ অন্য এটি ভিডিঅ'ৰ মাজলৈ পুনৰবাৰ আপোনালোকক আজিৰ ভিডিঅ'টোত আমি অসম চৰকাৰৰ কেইটামান থাৰ্ড গ্ৰেড আৰু ফৰ্থ গ্ৰেড চাকৰিৰ কথা হয়তো আলোচনা কৰিম আপোনালোকৰ লগত তো সম্পূৰ্ণকৈ ভিডিঅ'টো শেষলৈ চাই থাকিব প্ৰথমতে আপোনালোকক কৈ দিছো এই যিমানখিনি এপ্লাই বৰ্তমান চলি আছে মই ক'ত কিমান এপ্লাই ওলাইছে বা থাৰ্ড গ্ৰেড ফৰ্থ গ্ৰেড কিমান লগতে কেনেকৈ আপোনালোকে পঠিয়াব লাগিব অনলাইন নে অফলাইন সেই বিষয়ে আপোনালোকৰ লগত কথা পাতিম কিন্তু প্ৰথম কথা 31 মেৰ ভিতৰত আপোনালোকে আবেদন কৰিব লাগিব এইটো মাহৰ একদম শেষৰ দিনলৈকে হয়তো ইয়াৰ লাষ্ট ডেট তো তাৰ আগতে আপোনালোকে এপ্লাই কৰিব যদি আপোনালোকে ইচ্ছুক তো ক'ত কিমান পোষ্ট খালী হৈছে ইয়াৰ এড্ৰেছ কেনেকুৱা বা কেনেকুৱা কোৱালিফিকেশ্যন লাগে থাম্বনেইলত হয়তো মই অকণমান আভাসটো আপোনালোকক দিছোঁ তো সেই বিষয়ে আজিৰ ভিডিঅ'টোত এতিয়া সম্পূৰ্ণকৈ আলোচনা কৰিম যদি চেনেলত প্ৰথমবাৰ আহিছে এনেধৰণৰ খবৰসমূহ পাই থাকিবলৈ চাকৰিৰ ৰিক্ৰুইটমেণ্টৰ আপডেটসমূহ সোনকালে পাবলৈ আমাৰ চেনেলটিৰ লগত জড়িত হৈ থাকিব চেনেলটি ছাবস্ক্ৰাইব কৰিব তো 31 মেৰ ভিতৰত আপোনালোকে আবেদন কৰিব লাগিব আটাইখিনি পদৰ বাবে দৰমহা আপোনালোকৰ মোটামুটি 14,000ৰ পৰা 70,000 60,000 পৰ্যন্ত আপোনালোকৰ হ'ব পাৰে ফৰ্থ গ্ৰেডৰ যিমানখিনি ৰিক্ৰুইটমেণ্ট আছে তাত আপোনালোকৰ মোটামুটি 12,000ৰ পৰা 50,000লৈকে দৰমহা হ'ব নেক্সট থাৰ্ড গ্ৰেডৰ যিমানখিনি আছে তেওঁলোকৰ 14,000ৰ পৰা হয়তো 60,000লৈ আপোনালোকৰ দৰমহা হ'ব পাৰে শিক্ষা 10 পাছৰ পৰা বি এ বিকম বি এছ চি আপোনালোকৰ যিয়ে নাথাকক কিয় কোনো কথা নাই মুঠতে আপোনালোকৰ 10 পাছ হ'ব লাগিব বা ফৰ্থ গ্ৰেডৰ যিমানখিনি আছে তেওঁলোকে যিখিনি চকীদাৰ পিয়নৰ তেওঁলোকে 8 পাছ কৰিলেও হ'ব কিন্তু যিমানখিনি ড্ৰাইভিঙৰ বাবে বা ড্ৰাইভাৰৰ বাবে যোনে নেকি এপ্লাই কৰে তেওঁলোকৰ লাইচেন্স থাকিব লাগিব LMV নেক্সট আপোনালোকে যিমানখিনি ড্ৰাইভাৰৰ বাবে এপ্লাই কৰে তেওঁলোক কিন্তু 10 পাছ হ'ব লাগিব তেওঁলোকৰ 8 পাছতে নোৱাৰে ভেকেঞ্চিখিনি মুকলি কৰিছে ডিষ্ট্ৰিক্ট এণ্ড ছেছন জাজ কামৰূপ মেট্ৰ' গুৱাহাটীৰ ফালৰ পৰা এইখিনি পদ মুকলি হৈছে কামৰূপ মেট্ৰ' তো মই ক'ত কেনেকৈ কি কৰিব লাগে আপোনালোকক কৈ আছোঁ অকণমান পিছতেই তো লাষ্ট ডেট কিন্তু আকৌ কৈছোঁ 31/5/2025 যদি আপোনালোকে ইচ্ছুক 31/5/2025 আগতে এপ্লাইটো কৰিব লাগিব এডুকেশ্যন কোৱালিফিকেশ্যন 8 পাছৰ পৰা পাৰিব BA BSc বিকম কোনো কথা নাই ফৰ্থ গ্ৰেডৰখিনিয়ে 8 পাছ 10 পাছে পাৰিব নেক্সট হায়াৰ ছেকেণ্ডাৰী বা গ্ৰেজুৱেট বা MA MSc MCom যিয়ে আপুনি নকৰক কিয় তেওঁলোকে থাৰ্ড গ্ৰেডৰ বাবে এপ্লাই কৰিব পাৰিব নেক্সট ড্ৰাইভাৰৰ বাবে 10 পাছ লাগিব সেয়া কৈছোঁ LMV আপোনালোকৰ লাইচেন্স লাগিব নেক্সট আৰু এটা বাধ্যতামূলক কথা অসমীয়া যিটো ভাষা আপোনালোকৰ সেইটো ক্লিয়াৰ সেই লেংগুৱেজটো আপোনালোকে জানিব লাগিব অসমীয়া ভাষাটো কিন্তু একদম সঠিক ৰূপে আপোনালোকে ক'ব পাৰিব লাগিব অফলাইন হ'ব ষ্টেণ্ডাৰ্ড ফৰ্ম ফিল আপ কৰি আপোনালোকে পঠিয়াব লাগিব যেতিয়া আপোনালোকে ষ্টেণ্ডাৰ্ড ফৰ্মটো যিকোনো কম্পিউটাৰ দোকানতে বা যিকোনো ব্ৰাউজাৰত আপোনালোকে পাবই কম্পিউটাৰ দোকানত গৈ ইয়াতকৈও যদি ভালদৰে আপোনালোকে এই জবটোৰ বিষয়ে জানিব বিচাৰিছে বা ইয়াৰ কেনেকৈ এপ্লাই কৰিব লাগে ক'ত কি পঠিয়াব লাগে ষ্টেণ্ডাৰ্ড ফৰ্মৰ লগত কি কি গাঁঠি দিব লাগে নথিপত্ৰ সেই বিষয়ে তেওঁলোকক যদি সোধে সুন্দৰকৈ তেওঁলোকে কৈ দিব মই আপোনালোকক খালি আভাসটোহে দি দিছোঁ ঠিক আছে ষ্টেণ্ডাৰ্ড ফৰ্ম ফিল আপ কৰি এইটো অফলাইন পঠিয়াব লাগিব কিন্তু পঠিয়াব লাগিব 31 মে 2025 অৰ্থাৎ 31 মে লাষ্ট ডেট তাৰ আগতে এই দুদিনৰ ভিতৰতে আপোনালোকে পঠিয়াব লাগিব আৰু যিমানখিনি আগতে অফলাইনত কিবা ডকুমেণ্ট পঠাইছে বা ষ্টেণ্ডাৰ্ড ফৰ্ম ফিল আপ কৰি অন্য বেলেগ ৰিক্ৰুইটমেণ্টৰ বাবে তেওঁলোকে কাগজ পঠিয়াইছে নিজৰ ফৰ্ম পঠিয়াইছে তেওঁলোকে হয়তো গম পায় যে অফলাইন পঠিয়ালে কি চিষ্টেমত কি কৰিব লাগে আপোনালোকে দুটা খাম কিনিব লাগিব এটা সৰু এটা ডাঙৰ তাত এটাত ভৰাই দিব লাগিব নেক্সট তাত ফটো মাৰিব লাগিব আৰু ক'ত কি ডকুমেণ্ট লাগে হয়তো ষ্টেণ্ডাৰ্ড ফৰ্মত আপোনালোকে গম পাবই সেইটো বস্তু আপোনালোকে চোৱাৰ লগে লগে নেক্সট এতিয়া এড্ৰেছটোৰ ফালে আহিছোঁ অফিচ অফ দ্য ডিষ্ট্ৰিক্ট এণ্ড ছেছন জাজ কামৰূপ মেট্ৰ' গুৱাহাটী পাণবজাৰ পিন 781001 এইটো যিটো ঠিকনা এড্ৰেছ মই আকৌ আপোনালোকক কৈ দিছোঁ অফিচ অফ দ্য ডিষ্ট্ৰিক্ট এণ্ড ছেছন জাজ কামৰূপ মেট্ৰ' গুৱাহাটী পাণবজাৰ পিন 781001 এই এড্ৰেছত যদি আপোনালোকে পঠিয়াই যেনেকৈ নহওক তেতিয়াহ'লে তেওঁলোকে এই আপোনালোকৰ যিমানখিনি নথিচ বা যিমানখিনি আপোনালোকৰ ডকুমেণ্ট বা যিমানখিনি আপোনালোকৰ ষ্টেণ্ডাৰ্ড ফৰ্ম আছে আটাইকেইখনে আপোনালোকৰ যিমানে এপ্লাই কৰে সকলোখিনি এই যদি এড্ৰেছটোত পঠিয়াই আপোনালোকে ধুনীয়াকৈ পাব তো এতিয়া কথা হ'ল কি ক'ত কিমান পদ খালী আছে অসমৰ বৰ্তমান চৰকাৰী চাকৰিত এটাই অকণমান খোকোজা বা সমস্যা আছে পোষ্ট একদম কমকৈ ওলাই কিন্তু কেণ্ডিডেট বহুত হৈ গৈ এডিআৰিত 7,000ৰ বিপৰীতে 18 লাখ নে 17 লাখে এপ্লাই কৰিছে 6,000 পোষ্টৰ নে 7,000 পোষ্টৰ বিপৰীতে ঠিক তেনেকুৱা কথা ইয়াতো বহুত পোষ্ট নাই 15-16টামান পোষ্ট আছে তাৰে কেইটামান থাৰ্ড গ্ৰেড ফৰ্থ গ্ৰেড ST মিলাই কিনে আছে তো আপোনালোকে টেনশ্যন ল'ব নালাগে আপোনালোকক এটাহে পোষ্ট লাগে যদি আপুনি যোগ্য যদি আপুনি ইণ্টাৰভিউত পাছ কৰে তেতিয়াহ'লে চাকৰি আপোনাৰ হ'বই তো আমাৰ অসমত সমস্যা এটাই যে পোষ্ট কমকৈ ওলায় পোষ্ট হয়তো 1,000 ওলাব কেণ্ডিডেট ওলাব 12 লাখ তেনেকুৱা হিচাপত আমাৰ মানে কেণ্ডিডেটে এপ্লাই কৰে কাৰণ নিবনুৱাৰ সংখ্যা অসমত বেছি সেইটোৰ বাবে পোষ্টটো অকণমান এইখিনিতো কম 15টা পোষ্ট আছে এপ্লাই যোনে কৰে আৰু বহুতে বাৰু গমো পোৱা নাই এইটো জবৰ বিষয়ে বা এই ৰিক্ৰুইটমেণ্টৰ বিষয়ে তো যিমানখিনি এতিয়া আপোনালোকক গম পাইছে তো ভালদৰে এপ্লাই কৰিব
সুন্দৰকৈ ক'ত কি কৰিব লাগে হয়তো আপোনালোকে জানে জনে জনে আগতে অফলাইন পঠিয়াই পাইছে তো সম্পূৰ্ণ ভিডিঅ'টো ইমানেই আছিল পোষ্ট অকণমান কম হ'লেও চিন্তা কৰিব নালাগে আপোনাক এটাহে পোষ্ট লাগে যদি আপুনি যোগ্য নিশ্চিতভাৱে সেই চাকৰিটো আপুনি পাবই সেই জবটো আপুনি পাবই সম্পূৰ্ণ ভিডিঅ'টো ইমানেই আছিল এনেধৰণৰ প্ৰাইভেটেই হওক বা চৰকাৰীয়ে হওক যিমানবোৰ চৰকাৰী চাকৰিয়ে হওক প্ৰাইভেট চাকৰিয়ে হওক খবৰবোৰ আহি থাকে আমি আপোনালোকক জনাই থাকোঁ তো খবৰসমূহ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰিব লগতে আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যনখিনি আমাৰ তাত কমেণ্ট কৰি জনাবলৈ একদম নাপাহৰিব কাৰণ আমি আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন চাই কিমানখিনি ভিউৱাৰ্ছে কিমানখিনি শিক্ষিত হয় কিমানখিনি ভিউৱাৰ্ছ সেই তাৰ ওপৰত ডিপেণ্ড কৰি আপোনালোকৰ বাবে ভিডিঅ' তৈয়াৰ কৰিব পাৰোঁ বা চৰকাৰী হওক প্ৰাইভেটেই হওক যিকোনো চৰকাৰী চাকৰিৰ খবৰ বা প্ৰাইভেট চাকৰিৰ খবৰ আপোনালোকক দিব পাৰোঁ সম্পূৰ্ণ ভিডিঅ'টো ইমানেই আছিল সম্পূৰ্ণকৈ শেষ কৰি চবৰ বাবে পুনৰবাৰ ধন্যবাদ জনাই আজিৰ ভিডিঅ'টিৰ সামৰণি মাৰিছোঁ জয় অসম